নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল সমগ্ৰ ৰাজ্যজুৰি এটাই এতিয়া বিতৰ্ক হৈ আছে যে 2024-25 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দি আছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ কুৱেশ্যন পেপাৰ ফাদিল হৈ ভাইৰেলক লৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। হয়, ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া অৱগত হৈছে যে তোমালোকৰ 24 তাৰিখৰ পৰা যিটো এক্সাম আছিলে 29 তাৰিখলৈ সেইখিনি এক্সাম কেঞ্চেল কৰি দিয়া হৈছে। তোমালোকে ইতিমধ্যে অৱগত হৈছে আৰু বাকীখিনি তোমালোকৰ এক্সামৰ ৰুটিন কেতিয়া দিব বা তোমালোকৰ এক্সাম ল'বলৈ নাই এতিয়া অফিচিয়েল নোটিছত তোমালোকে এইবিলাক বিষয়ে কেতিয়া জাননী জাৰি কৰিব সবিশেষ আজি আমি ভিডিঅ' যোগেদি আলোচনা কৰিম। নে তোমালোকক এক্সাম নলৈ তোমালোকে এনেকৈ পাছ কৰাই দিব। হয়, তোমালোকে ইতিমধ্যে অৱগত হৈছে যে কুৱেশ্যন পেপাৰ ভাইৰেলক লৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিটো এক্সামখিনি আছিলে মেথছৰ কুৱেশ্যন পেপাৰ ফাদিল হৈছিলে বা ইকনমিক্সৰ কুৱেশ্যন পেপাৰসমূহ ফাদিল হৈছে। এনেকুৱা বিতৰ্কৰ মাজতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে তোমালোকক টুইটাৰ যোগেদি ইতিমধ্যে জনাই দিয়া হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা তোমালোকক যিখিনি জাননী কৰা হৈছে 15টা এতিয়ালৈকে 18টা স্কুল তোমালোকৰ যিটো এইচএছ ফাৰ্ষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ ফাদিল হৈছিলে 18টা বিদ্যালয়ত সেইখিনি বিদ্যালয়ৰ ওপৰত একশ্যন লোৱা হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এডমিশ্যন ল'ব বিচাৰা ডক্টৰ নাৰ্ছিং ফাৰ্মাচী এডমিশ্যন যদি তোমালোকৰ চিনাকি কোনোবাই ল'ব বিচাৰে তেন্তে স্ক্ৰীণত দিয়া নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা। এইটো তোমালোকে ভাল ইউনিভাৰ্চিটি ভাল কলেজত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। ইয়াত তোমালোকে এডুকেশ্যনৰ লোন প্ৰভাইড কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ স্ক্ৰীণৰ পিনে এটা হোৱাটছআপ চেনেল তোমালোকক দেখুওৱা হৈছে। এইটো নতুনকৈ খোলা হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছৰ কাৰণে আৰু মেট্ৰিকৰ কাৰণে। যিসকল ছাত্ৰ-ছাত্ৰী এইচএছ বা মেট্ৰিকত আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো সেইটো চেনেল ফ'ল' কৰি তোমালোকে ৰাখিব পাৰা, কিয়নো তোমালোকৰ মেট্ৰিক তথা এইচএছ ফাৰ্ষ্ট ইয়াৰ এইচএছ ছেকেণ্ড ইয়াৰৰ সমগ্ৰ খবৰ এইটো চেনেলৰ যোগেদি বা হোৱাটছআপ চেনেলৰ যোগেদি তোমালোকক আগতীয়াকৈ উপস্থাপন কৰা হ'ব। তোমালোকে ফ'ল' কৰি ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো এইটোৱে আছিলে। তোমালোকৰ অতি শীঘ্ৰেই তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ বাকীখিনি ল'বনে নাই বা তোমালোকক পাছ কৰাই দিব নাই সবিশেষ জাননী জাৰি কৰিব।